ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষত এইচএছ পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি কোনোবা এতিয়ালৈকে এডমিশ্যন লোৱা নাই বা তোমালোকে এডমিশ্যন ল'বা 2025 বৰ্ষত 25-26 বৰ্ষৰ BA BHC BCom এই কেইবাটাও ষ্ট্ৰীমত তোমালোকে এডমিশ্যন ল'বা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে এডমিশ্যন লোৱাৰ কাৰণে তোমালোকে স্মাৰ্ট পৰ্টেল আছাম এইটো চাৰ্চ কৰিবা গুগলত। চ' চাৰ্চ কৰাৰ পিছত তোমালোকে চাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ ইণ্টাৰফেচ এটা খোল খাব। চ' তোমালোকে ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত অলপমান ৱেইট কৰাৰ পিছতে তোমালোকে পৰ্টেল ইয়াত খোল খাব। ইয়াত তোমালোকে চাব পাৰা যে আছাম গভৰ্ণমেণ্ট পৰ্টেল, এইটো হ'ল আছাম গভৰ্ণমেণ্ট পৰ্টেল। আৰু তোমালোকৰ যদি কোনোবাই এতিয়ালৈকে এডমিশ্যন লোৱা নাই, তোমালোকৰ লাষ্ট ডেট কেতিয়া আৰু তোমালোকৰ এডমিশ্যন নল'লে কি হ'ব আৰু এডমিশ্যন কেনেকৈ প্ৰচেছ হ'ব বা কোনটো মেৰিট লিষ্টত তোমালোকে ছিলেক্ট হ'বা, কোনটো কলেজত, সবিশেষ আজি ভিডিঅ'টোৰ যোগেদি তোমালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। চ' ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে ইণ্টাৰফেচখন চাব পাৰিছা। ইয়াত এইটো স্মাৰ্ট পৰ্টেলৰ অফিচিয়েল যিটো পৰ্টেল এইটো খোল খাইছে। তাৰপিছতে তোমালোকে ইয়াত পাব্লিকেশ্যন, ইয়াত ন'টিচটো চাব পাৰা। এইটো এটা ন'টিচ, এইটো ন'টিচ তোমালোকে ডাউনলোড কৰিব পাৰা। আজি যিহেতু 5 মে, আজিৰ দিনটোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইয়াত ন'টিচ আছে। চ' তোমালোকে ইয়াত এইটো ডাউনলোড কৰি, ইয়াত ডাউনলোড হৈ গ'ল চাগে, ইয়াত তোমালোকে চাব পাৰা গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পাছ কৰিছা তোমালোকে যিহেতু BA BHC BCom তোমালোকে এই কেইবাটাও কোৰ্চত তোমালোকে এডমিশ্যন ল'বা। চ' তোমালোকে ইয়াত প্ৰথমতে স্মাৰ্ট পৰ্টেলত গৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিহেতু তোমালোকে ফ্ৰেছাৰ হয়, তোমালোকে নতুনকৈ এডমিশ্যন ল'ব গৈ আছা। চ' তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বা। তাৰপিছত তোমালোকে লগ ইন কৰিবা। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱাৰ পিছত তোমালোকে লগ ইন কৰিবা। কি প্ৰফাইল লাগে বা তোমালোকৰ কেনেকৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, লগ ইন কৰিব লাগে, তোমালোকে ইউটিউবত বহুত ভিডিঅ' পাবা। চ' তোমালোকে যদি কোনোবাই নোৱাৰা তেন্তে কমেণ্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিহেতু আজি 5 মে, আজিৰ দিনটোৰ কাৰণে গুৰুত্বপূৰ্ণ ন'টিচ যে এইটোৱে যে ইয়াত তোমালোকে চাব পাৰা স্ক্ৰীনৰ পিনে, ইনষ্টিটিউশ্যন মাষ্ট প্ৰিপেয়াৰ এণ্ড আপলোড দেয়াৰ প্ৰস্পেক্টাছ ইন PDF ফৰ্মেট বাই 5 মে 2025 অন দি এডমিশ্যন পৰ্টেল। হয়, যিহেতু কলেজসমূহ স্মাৰ্ট পৰ্টেলৰ লিংক থাকে। চ' যদি কোনোবা কলেজৰ বা বিদ্যালয় এতিয়ালৈকে কোনো পৰ্টেল আপডেট কৰা নাই, PDF ফৰ্মেট প্ৰস্পেক্টাছটো দিয়া নাই, এইটো আজিৰ দিনটোতে দিব দিছে। আৰু তাৰপিছতে তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত, লগ ইন কৰাৰ পিছত তোমালোকে কলেজ ছিলেক্ট কৰি কোনটো কলেজৰ আণ্ডাৰত তোমালোকে কৰিব বিচাৰা তাত তোমালোকে কলেজ ছিলেক্ট কৰি আৰু তোমালোকৰ ডকুমেণ্টছসমূহ সেইটো কলেজৰ ৱেবছাইটত তোমালোকে ফৰৱাৰ্ড কৰিবা এইটো স্মাৰ্ট পৰ্টেলৰ যোগেদি। তাৰপিছতে তোমালোকে এডমিশ্যন মেৰিট লিষ্টত নাম আহিলে তোমালোকে এডমিশ্যন পাই যাবা। যদি কোনোবাই এডমিশ্যন নোলোৱা তোমালোকে স্কুটি নোপোৱা, কিয়নো যোৱাবাৰ যিটো তোমালোকে চাইছে যে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লোৱা বাকী আছিলে সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি দিয়া হোৱা নাই। আৰু যদিও কোনোবা দিছে তাৰপিছতো বহুত ঝামেলাৰ সন্মুখীন হৈছে, কিয়নো এডমিশ্যন নোলোৱাকৈ কোনো ছাত্ৰ ছাত্ৰীক বা কোচিং কৰা ছাত্ৰ ছাত্ৰীকো মানে স্কুটি দিয়াৰ মানা কৰিছিলে চৰকাৰে। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰয়োজনীয় ডকুমেণ্টছসমূহ তোমালোকে, যিহেতু এইবাৰ তোমালোকে PRC নালাগে, আধাৰ কাৰ্ড হ'লেই হৈ যাব। নেক্সট কথাটো হ'ল তোমালোকে ইনকাম চাৰ্টিফিকেট নালাগে। তোমালোকৰ যিখিনি ডকুমেণ্টছ আছে, এনে এডুকেশ্যনৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি দিয়ে তোমালোকে, ৰেচন কাৰ্ড থাকিলে তোমালোকে এনে এডমিশ্যন হৈ যাব। স্মাৰ্ট পৰ্টেলৰ যোগেদি তোমালোকে ডকুমেণ্টছ আপডেট দিবা, আপলোড কৰিবা। তাত 10 KBৰ পৰা 500 KBৰ ভিতৰতে তোমালোকে ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব। তোমালোকে এটা ছিগনেচাৰ আপলোড কৰিব লাগিব। নেক্সট এটা তোমালোকৰ পাছপৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব। তাৰপিছতে তোমালোকে ডকুমেণ্টছসমূহ তোমালোকৰ কলেজৰ ৱেবছাইটত ফৰৱাৰ্ড কৰাৰ পিছতে তোমালোকৰ কেইদিনমানৰ ভিতৰতে তোমালোকৰ এডমিশ্যনৰ প্ৰচেছটো হৈ যাব। নেক্সট তোমালোকৰ যিটো জিমেইল ID আছে, জিমেইল ID তোমালোকে ইমেইল আহিব, এটা মেইল আহিব। তাৰপিছতে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ যোগেদি তাত কলেজত তোমালোকে এডমিশ্যন পাই যাবা। চ' ছাত্ৰ ছাত্ৰীসকল আজি এইটোৱে আছিলে যে অকল প্ৰচেছসমূহ কোৱা নাই, যদিও ভিডিঅ'টোৰ যোগেদি জনালোঁ যে অতি শীঘ্ৰে তোমালোকে এডমিশ্যন পৰ্টেলত গৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা, এডমিশ্যন লৈ লোৱা, নহ'লে পিছত অসুবিধা হ'ব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে অফিচিয়েল এডমিশ্যন পৰ্টেল ইয়াত দেখুওৱা হৈছে HTTP, এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ইমান মনত ৰখাৰ প্ৰয়োজন নাই। যদিও তোমালোকে গুগলত চাৰ্চ কৰিবা স্মাৰ্ট পৰ্টেল আছাম, এইটো মাৰিলে তোমালোকে তাত তলত ইণ্টাৰফেচ এটা খোল খাব। তাত তোমালোকে মাৰি তোমালোকৰ
ফাৰ্ষ্ট ফ্ৰেছাৰ হিচাপে তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। নেক্সট তোমালোকে বাকীখিনি লাহে লাহে তোমালোকে তলপিনে যিহেতু ইউটিউবত বহুত ভিডিঅ' চাই হয়তো তাৰপিছতে এইটো ভিডিঅ'ত ক্লিক কৰিছা। চ' ছাত্ৰ তোমালোকে পাৰিবা। আৰু যদি কোনোবাই তোমালোকে জনা আছে যে বেলেগে কৰি দি আছে, চ' তোমালোকে তাৰ পৰা কৰি ল'বা যদি তুমি নোৱাৰা। চ' ছাত্ৰ আজি ভিডিঅ'টো এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা। আৰু চেনেলটোত যদি কোনোবাই নতুন ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি তোমালোকৰ সময়তে মেট্ৰিক তথা এইচএছৰ খবৰ বা মেট্ৰিক তথা এইচএছৰ আপডেটসমূহ দি থকা হয়। চ' আজি ভিডিঅ'টো এইটো আছিলে।